বাহিৰত গৈ চাকৰি কৰিবলৈ মন যোৱাৰ কাৰণে ল'ৰাটোৱে এদিন মাকক ক'লে যে মা মই বাহিৰতে চাকৰি এটা বিচাৰোঁগৈ। মাকে যাবলৈ দিলে, গ'ল। সেই চাকৰি কৰি থকা ঠাইতে তাৰ কিবা কাৰণত চাকৰিটো গ'ল। যদিও চাকৰিটো এটা নাইকিয়া হ'ল, তথাপি সেই খবৰটো সি মাকক দিয়া নাই। সি মাকলৈ এখন চিঠি লিখিলে যে মা তোমালৈ মাত্ৰ মই 900 টকাহে পঠিয়াবলৈ পাৰিলোঁ, মোৰ হাতত বৰ্তমান একো উপাৰ্জন নাই, তুমি মন বেয়া নকৰিবা, মই পালেই তোমালৈ আকৌ দিম। ঠিকনা চিকনা ভালকৈ লিখিলে চিঠিখনত, সেই মাকলৈ কথাকেইটা লিখি চিঠিখন পকেটত থ'লে। তাৰপিছত হ'ল কি, এদিন তাৰ পকেটৰ পৰা সেই চিঠিখন চুৰি হ'ল। সি আৰু দিম বুলি ভাবি থাকোঁতে পঠিয়াবলৈ বেয়া লাগি মাকলৈ নপঠিয়ালে। চুৰি হ'ল, চোৰ হোৱাৰ পিছতো তাৰ মনটো বেয়া লাগি থাকিল। 900কৈ পঠিয়াই দিয়াহেঁতেন কিজানি মাকে ভালেই পালেহেঁতেন। কিন্তু কেইদিনমানৰ পিছত মাকে তালৈ চিঠি দিলে, বোপাই তুমি দিয়া টকা 1000 মই পালোঁ, আৰু তুমি ইমান ধুনীয়াকৈ লিখিছা যে মোৰ অকণো তোমালৈ দুখ লগা নাই, তুমি মোলৈ একো নাই পঠিয়ালে মোৰ মনত বেয়াও পোৱা নাই, বৰ ভাল লাগিলে, তুমি ভালকৈ থাকিবা। সেইটো আচৰিত হ'ল। আচৰিত হ'ল কথাটো কি, চোৰে চিঠিখনত এড্ৰেছটো পালে যে, এড্ৰেছটো পাই মাকলৈ চিঠিও লিখিলে, আৰু সেই 900 লগত আৰু 100 টকা যোগ দি চোৰে 1000কৈ মাকলৈ পঠিয়াই দিলে। এনেকুৱা চোৰো থাকে। গতিকে কাহিনীটো ভাল লাগিলে বাৰু। ল'ৰাটো মানে বুজি নাপালে আৰু কোনে দিলে কি কথা, মাকেও তাক বেয়া পাবলগীয়া নহ'ল, সি দিয়া বস্তুটো মাকে সময়মতে পালে।